ডিবি ষ্টক কেলেংকাৰীৰ লুণ্ঠনকাৰী দীপাংকৰৰ ঘৰত বিনিয়োগগৰাকীৰ তাণ্ডৱ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত কি ক'লে আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম। ডিবি ষ্টক কেলেংকাৰীৰ লুণ্ঠনকাৰী দীপাংকৰৰ ঘৰৰ বিনিয়োগত তাণ্ডৱ। ডিবি ষ্টক ব্ৰকিঙৰ ৰাজ্যজুৰি জোকাৰণি আৰু ডিবি ষ্টক ব্ৰকিঙক লৈ ৰাজ্যজুৰি জোকাৰণিৰ সৃষ্টি হৈছে। দীপাংকৰ বৰ্মনৰ বাসগৃহত বিনিয়োগকাৰীৰ তাণ্ডৱ আৰু দীপাংকৰ বৰ্মনৰ বাসগৃহত বৰ্তমান তাণ্ডৱৰ সৃষ্টি হৈছে। দীপাংকৰ বৰ্মনৰ বাসগৃহত বিনিয়োগকাৰীৰ তাণ্ডৱ আৰু বিনিয়োগকাৰীৰ তাণ্ডৱ সৃষ্টি কৰিছে দীপাংকৰ বৰ্মনৰ ঘৰত, কিয়নো দীপাংকৰ বৰ্মনে এইটোৰ অনাৰ আছিলে। উত্তেজিত বিনিয়োগকাৰীয়ে ঘৰ লণ্ডভণ্ড কৰাৰ অভিযোগ আৰু উত্থাপিত হৈছে। পিতৃ মাতৃক আক্ৰমণ কৰাৰ অভিযোগ। ডিবি ষ্টক ব্ৰকিঙৰ ৰাজ্যজুৰি জোকাৰণিৰ পিছত পিতৃ মাতৃক আক্ৰমণ কৰাৰ অভিযোগ বৰ্তমান উত্থাপিত হৈছে। ফ্লেটত আবদ্ধ কৰি চেকত চহী কৰি লৈ যোৱাৰ বিস্ফোৰণ অভিযোগ আৰু ফ্লেটত আবদ্ধ কৰি চেকত চহী লৈ যোৱাৰ বিস্ফোৰণ মন্তব্য। মাতৃয়ে কান্দি কান্দি পুত্ৰক জনালে, অনুৰোধ তুমি য'তেই আছা ঘূৰি অহা, আমাক বচোৱা। তেতিয়া মাতৃৰ এই কান্দোনৰ পিছতেই পুত্ৰই কোনো গুৰুত্ব দিয়া নাই। এনে এজন আমাৰ অসমীয়া যুৱকক লুণ্ঠন কৰি লোৱাৰ পিছত আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ বিশেষ মন্তব্য যদি আপোনালোকে শুনাব চেষ্টা কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম। ডিবি ষ্টক কেলেংকাৰীৰ লুণ্ঠনকাৰী দীপাংকৰৰ ঘৰৰ বিনিয়োগৰ তাণ্ডৱ সৃষ্টি হৈছে, কিয়নো ডিবি ষ্টক কেলেংকাৰীত যিটো লুণ্ঠনকাৰী আছিল দীপাংকৰ, সেই দীপাংকৰ বৰ্মনৰ ঘৰত বৰ্তমান দেখা গৈছে যে বহুতো বিনিয়োগকাৰীয়ে বৰ্তমান হুলস্থুল পৰিৱেশৰ সৃষ্টি কৰিছে। ঘৰ দুৱাৰ ভাঙি চিঙি টেবুল বেঞ্চ যিখিনি বয় বস্তু আছিল সকলোৱে ভাঙি চুৰমাৰ কৰি আছে, কিয়নো দীপাংকৰ বৰ্মনে বহু লাখ লাখ টকা লুণ্ঠন কৰি লৈ গৈছে। অসমীয়াৰ লাখ লাখ টকা লুণ্ঠন কৰি লৈ গৈছে আৰু এই বিষয়ত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্তব্যৰ বাবে বহুতো অপেক্ষা কৰি আছে। গতিকে আপোনালোকে এনেধৰণৰ মন্তব্যবিলাক চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এনেধৰণৰ আপডেটবিলাক নিতৌ চাবৰ বাবে ভিডিঅ'টো এটা লাইক কৰি দিয়ক।